মঙলবাৰে সন্ধিয়া 7 বজাত বাংলাদেশী বিতৰণৰ দাবীৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত ডিফুত বিশাল সমদল। যোৱা 14 মাৰ্চত ডিফু চহৰত এটা মুছলমান সম্প্ৰদায়ৰ মাছ বেপাৰীয়ে এগৰাকী জনজাতীয় ছাত্ৰ সংগঠনৰ সদস্যক দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ প্ৰতিবাদ আজিও অব্যাহত আছে। আজি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত সন্ধিয়া এক শান্তি সমদল বাহিৰ কৰা হয় আৰু এই শান্তি সমদলত বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি বাংলাদেশীৰ দাদাগিৰি কাৰ্বি আংলঙত নচলিব, বাংলাদেশী নাগৰিক বহিষ্কাৰ কৰক আৰু বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে। কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ডিফু চহৰৰ মাজেৰে আহি ডিফুৰ বজাৰ হৈ সমদলকাৰী দলটো পুনৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ উভতি যায় আৰু আজি সমদলকাৰীসকলে অবৈধভাৱে বসতি স্থাপন কৰা এই সন্দেহজনক নাগৰিকক বহিষ্কাৰৰ দাবী তোলে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। এইটো হ'ল বাৰম্বাৰ আমাৰ খিলঞ্জীয়া মানুহ কাৰণে সদায় সেইবিলাক ইলিগেল সেটেলাৰ মিয়া মানুহ হওক, বেলেগ জেগাৰ পৰা অহা মানুহকেইটা হওক, সদায় আমাৰ খিলঞ্জীয়া মানুহ কাৰণে আমাৰ অসম কাৰ্বি আংলং সদায় এনেকুৱা যোনটো ঘটনা সেনেকুৱা হৈয়ে থাকে। আমাৰ ল'ৰা ছোৱালী এতিয়া কাৰ্বি আংলঙত আমি ছেফ নাই। আমি নিজৰ জেগা বুলি আমি কেনেকৈ ভাবিম? যদি আমি অসমত, যদি আমি কাৰ্বি আংলঙত যদি নিজৰ মানুহে যদি কোনোবা বেলেগ জেগাত বাংলাদেশী মিয়া ইলিগেল সেটেলাৰ যিখিনি কোনোবা মাৰি দিছে, কোনোবা ছোৱালী কাৰণে ৰেপ কৰি দিছে, এনেকুৱা বাৰম্বাৰ আমি হৈ থাকিলে আমি ইয়াতে ছেফ হ'ব নোৱাৰোঁ। সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ আসাম পুলিচ, কাৰ্বি আংলং পুলিচ, আমাৰ কাৰ্বি আংলং এডমিনিষ্ট্ৰেশ্যনক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি এইটো প্লেটফৰ্ম লৈ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে বাৰম্বাৰ সেইটো এডিশ্যন হৈছে। সেইটো কাৰণে আমি যেতিয়ালৈকে আমি ট্ৰেডিং লাইচেঞ্চ মিয়াক যোনটো মাছ বজাৰ নহয়, অনলি মাছ বজাৰ নহয়, মাছ বজাৰ হওক, ব্ৰইলাৰ যোনটো মুৰ্গী বিক্ৰী কৰা হওক আৰু তাৰপিছত মাছ কি কয় মটন যোনটো ছাগলী মাংস বিক্ৰী কৰা চব মিয়া মানুহে বিক্ৰী কৰে, কিন্তু সেইটো চব লাইচেঞ্চ সেইটো কেঞ্চেল হ'ব লাগিব। আৰু যিমান ডিফু এৰিয়াত যিমান ইলিগেল সেটেলাৰ আছে, যিমান অসমত ইলিগেল সেটেলাৰ আছে, যিমান কাৰ্বি আংলঙত ইলিগেল সেটেলাৰ আছে, বাই ডিউ টাইম পৰা সিহঁতৰ কাৰণে বাই ল' আমাৰ ইভেকশ্যন হ'ব লাগিব। নহ'লে মই সদায় কৈ থাকোঁ, মই আৰু এবাৰ ক'ম, কাৰ্বি আংলং কাৰ্বি হৈ থাকিব, খিলঞ্জীয়াৰ হৈ নাথাকিব, অসমীয়া আসামত অসমীয়াৰ হৈ নাথাকিব। মই এইটো অনুৰোধ কৰিছোঁ, বাৰম্বাৰ মই অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যত কালত যদি আমাৰ যোনটো ডিমাণ্ড ফুলফিল নকৰে, আমি আজি পিচ কৈ আমি আছোঁ, কিন্তু ভৱিষ্যত এইটো পিচ আমি মেইনটেইন কৰিব নোৱাৰিম। আজি কেছ চাইলেণ্ট হ'ব পাৰে, কিন্তু মানে বেলেগ জেগাত কাৰ্বি আংলঙত কোনোবা ল'ৰা ছোৱালী যদি কিবা এনেকুৱা যদি এইটো চলিউশ্যন আগত যদি কিবা কিবি হৈ যায়, সেইটো এডমিনিষ্ট্ৰেশ্যনে দায় ল'ব লাগিব বুলি মই সেইটো মিডিয়াত মই জনাই দিছোঁ আপোনাক। ৰেলীটো মেইন উদ্দেশ্যটো হ'ল আপোনালোকে দেখাইছে যে although 163 BNS has been already imposed কৰা হৈ গ'ল, তথাপিও আমি ইয়াত লিখা আছে বেনাৰৰো যে পিচ ৰেলী বুলি লিখা আছে। পিচ ৰেলী তাৰমানে আমি পিচফুলি কাৰ্বি আংলং যোনটো আনফৰ্চুনেট চিটুৱেশ্যন হৈছে এইটো পিচফুলি আমি চল্ভ কৰিব বিচাৰিছোঁ। থ্ৰু দিছ প্লেটফৰ্ম আমি চৰকাৰক ৰিইটাৰেট আমি ক'ব বিচাৰিছোঁ যে ট্ৰেডিং লাইচেঞ্চ কেঞ্চেল কৰাটো যোনটো হৈছে ইয়াত ইনকুৱাৰী হ'ব। ইয়াত ইনকুৱাৰী কৰাৰ পাছত যিমান ইয়াত আছে ইয়াত চব কেঞ্চেল কৰিব লাগিব। আৰু যোনটো ইলিগেল সেটেলাৰ আছে বাহিৰৰ পৰা অহা, ষ্টাৰ্টিং ফ্ৰম বাংলাদেশী বাহিৰৰ পৰা ইলিগেল ৱাটাৰ যিমান আছে ইয়াত চব কেঞ্চেল কৰিব লাগে বুলি আজি আমি চেণ্ট্ৰেল কমিটি হৈ ডিফু ৰিজনেল কমিটি নেতৃত্বত লৈ এইটো ৰেলীটো আমি পাৰ্টিচিপেট কৰিছোঁ। আৰু আমি আশা কৰোঁ যে আমাৰ ডিমাণ্ডটো এইটো ফুলফিল হ'ব বুলি আমি আশা কৰিছোঁ। নহ'লে আমি ইন ডেজ টু কাম উই উইল হেভ টু গ' ফৰ আনাডাৰ অপশ্যন। এতিয়া ইনকুৱাৰী হ'ব, ইহঁতৰো এটা প্ৰচিডিউৰ আছে, সেইটো ইনকুৱাৰী হোৱাৰ পাছত ইহঁতে কেঞ্চেল কৰিব বুলি, কিন্তু চৰকাৰ আপোনালোকে জানে কি ঠিক। সেইটো কাৰণে উই আৰ হিয়াৰ টু ৰিইটাৰেট তেওঁলোকক আকৌ আমি ৰিমাইণ্ডাৰ কৰিব বিচাৰিছোঁ যে আমি চুপচাপ নাথাকোঁ যেতিয়ালৈকে আৰ ডিমাণ্ড আৰ ফুলফিল। এনেকুৱাটো নাই, কাৰণ ইহঁতৰ অফিচিয়েল প্ৰচিডিউৰ কিমান টাইম লাগিব সেইটো আমি এটা বস্তু ভাবিব লাগে। আমি ইহঁতৰ প্ৰচিডিউৰ আমি উই আৰ দেয়াৰ ফৰ দেম, এইটো আমি মদত কৰিম, উই উইল কোঅপাৰেট উইথ দেম পিচফুলি। কিন্তু আমাৰ ডিমাণ্ডটো ফুলফিল হ'ব লাগে। উই হেভ অলৰেডি ছাবমিটেড আ মেমৰেণ্ডাম, সেইটো কাৰণে ৰেলীটো মেনশ্যন কৰিছে পিচফুল ৰেলী বুলি। আপোনালোকে জানে কেইদিনমান আগতে ডিফু চহৰত আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ এজন মেম্বাৰ
তেখেতক মানে দাও দি আঘাত কৰিলে সেই বিষয় লৈ আমি আজি এটা প্ৰটেষ্ট ৰেলী আয়োজন কৰা হৈছে এইটো ডিফু ৰিজনেল কমিটিৰ দ্বাৰা আৰু আমাৰ দাবী হ'ল যে যিমান ইয়াত বাহিৰৰ পৰা অহা মানে ডাউটফুল চিটিজেনছকেইটা যোনটো কাৰ্বি আংলঙৰ নহয় সিহঁতক মানে ট্ৰেডিং লাইচেঞ্চটো মানে কাটিব লাগিব আৰু যোনটো ইয়াত বহি আছে বাহিৰৰ পৰা সিহঁতক মানে আমি এতিয়া মৰমৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে ভালে ভালে নিজৰ ঘৰ গুচি যাওক অন্যথা অহা দিনবোৰত আমাৰ মাজতে অলপ ভুল ভাৱনা হৈ থাকিব